চুপা চুপি আপোনালোকে চুপা চুপি চালেনে? এখন অসমীয়া ৱেব ছিৰিজ এখন আহিছে চুপা চুপি বুলি। যিসকলে চাইছে গম পাব বাৰু। আজি হ'ল 10 দিন মানে হ'ল এই ছিৰিজখন ওলাবলৈ। ভাল লাগিছে চাই। মানে বহুতৰৰ মুখত শুনি আছিলোঁ যে চুপা চুপি এখন ৱেব ছিৰিজখন আহিছে, ভাল লাগে, বহুত ভাল লাগিছে, বহুতো কৈ আছে বা এডভাৰটাইজ পাই আছোঁ। তেনেকৈ মই চোৱা হোৱা নাছিলে, সেয়ে মোৰো মনত কৌতূহল জাগি আছিলে যে চুপা চুপিখন চাওঁ। মানে 9টা এপিছড তাত আছে। যে আমাৰ অসমীয়া অভিনেতা অভিনেত্ৰীও যে এনেকুৱা অভিনয় কৰিব পাৰে, দুৰ্দান্ত অভিনয় বুলি ক'ব লাগিব। মানে হিন্দী ৱেব ছিৰিজৰ যেনেকুৱা বনাই তেওঁলোকৰ সমানে সমানে আমাৰ এই ৱেব ছিৰিজখন বনোৱা বুলি ক'ব লাগিব। আল্টিমেট একেবাৰে মানে ধুনীয়া হৈছে। এনেকুৱা মানে বনাইছে মানে আৰু প্ৰণৱ ভৰালী আৰু আপোনাৰ এই হৰ্ষিকেশ পাটগিৰিয়ে, মানে তেওঁলোককো মই চেলুট দিছোঁ। ধুনীয়া এখন বনাইছে, ছিৰিজ এখন আমাক উপভোগ কৰিবলৈ দিছে, আমি চাইছোঁ। যদি চোৱা নাই যদি আপোনালোকে চাব বাৰু। তাত যদি মই ক'বলৈ যদি যাওঁ ছিৰিজটোৰ বিষয়ে, যদি মই কিছু কথা ক'বলৈ যদি যাওঁ, যদি তাত 6টা মুখ্য চৰিত্ৰ আছে। সেই 6টা মুখ্য চৰিত্ৰৰ 3জন আছে ছাত্ৰ। সেই ছাত্ৰ এজন হৈছে ৰূপ, চাণক্য আৰু দীপক। মানে তেওঁলোকে এনেকুৱা ধুনীয়া অভিনয় কৰিছে। তেওঁলোক 3 বন্ধু, 3 ছাত্ৰ একেলগে ক্লাছ কৰে। মানে ধুনীয়া অভিনয় মানে আৰু তেওঁলোকৰ মানে নষ্টালজিক হ'ব পাৰিব আপোনালোকৰ সেই ৱেব ছিৰিজখন যদি চাই। যদি তেওঁলোকে এনেকুৱা মানে উৎপাত কৰে, মানে আৰু স্কুলত যি আমি উৎপাত কৰিছিলোঁ, বা মই অৱশ্যে বৰ বেছি উৎপাত কৰা নাছিলোঁ স্কুলত। তেনেকে কিছুমানে উৎপাত কৰে বা বেঞ্চত কিবা কিবি লিখা, তেওঁলোকে মানে সেইবিলাক লিখিছিল। তেনেকুৱা ধৰণৰ ৱেব ছিৰিজখনত দেখুওৱা হৈছে। মানে ভাল লগা আৰু আপুনিও যদি চাই, যদি সেই স্কুলীয়া যি আপোনাৰ জীৱনটোলৈ মানে আৰু মনত পৰিব। যিটো আপোনাৰ এই চাণক্য বোলা আছে, তেওঁ আচলতে মানে কেনেকুৱা ধৰণৰ অভিনয়, যে বন্ধুক যে হেল্প কৰে, তেওঁ থাকে আৰু তেনেকুৱা বন্ধু থাকে, বন্ধুক হেল্প কৰে, তেনেকুৱা ধৰণৰ এটা কেৰেক্টাৰ কৰিছে। তেওঁ নিজৰ কাৰণে নাভাবি বন্ধুৰ কাৰণে ভাবে মানে আৰু। তাত যি দীপক বোলা আছে, দীপক বোলাজনৰ এজনী গাৰ্লফ্ৰেণ্ড মানে আৰু লাভ ষ্টৰী এটা আছে। সংগীতা বুলি চৰিত্ৰটোত আছে। তেওঁক সকলোৱে চিনি পায়। আমাৰ অসমীয়া বহুতো চিৰিয়েল তেওঁ কৰিছে। বৈভৱী গোস্বামী চিনি পাই চাগে সকলোৱে। তেওঁ মানে ধুনীয়া অভিনয় কৰিছে এই ছিৰিজটোত, মানে ভাল লাগিছে। ৰূপ বোলাজনে তেওঁৰ টিচাৰ এজনীক, মানে মাষ্টৰনী এজনীক ভাল পায় তেওঁ। মানে তেওঁলোকৰ কেৰেক্টাৰ দুটা অলপ মানে জমনি হয়, আপোনালোকে চালে গম পাব। তেওঁ মাষ্টৰনীজনীক বহুতে ভাল পায় মানে আৰু তেওঁ মাষ্টৰনীজনীৰ কাৰণে তেওঁ বহুত কিবা কিবি কৰিব পাৰে, তেনেকুৱা ধৰণৰ আৰু জমনি অলপ পৰে। আৰু পিছতে এটা মুখ্য চৰিত্ৰ হৈছে হিমাংশু প্ৰসাদ দা। আপোনালোকেতো জানে তেওঁৰ চৰিত্ৰটোৰ নাম হৈছে ৰমা। মানে তেওঁৰ এটা পিচিঅ এটা আছে। মানে এই ছিৰিজটোত আচলতে 90 দশকত যি ঘটিছিলে সেইটোৰ আলামত তাৰমানে এই ৱেব ছিৰিজটো বনোৱা হৈছে। যি প্ৰণৱ ভৰালীয়ে মানে আৰু ৰচনা আচলতে ধুনীয়া কৰিছে। 90 দশকৰ যিসকল আছে, আমিও ধৰি লওক 90 দশকৰ, মানে তেওঁলোকে বুজি পাব যে 90 দশকত কেনেকুৱা ঘটনা ঘটিছিলে, সেইবিলাক আচলতে দেখাবলৈ চেষ্টা কৰা হৈছে। মানে পিচিঅত মানে আপোনাৰ হিমাংশু প্ৰসাদ দা বহি থাকে, তেওঁৰ পিছত বহুতো মানুহে ফোন কৰিবলৈ আহে। তেওঁ আচলতে সকলোৰে আগতে যি লাভ ষ্টৰী আছিলে, চিঠিৰে আপোনাৰ আদান প্ৰদান আছিলে। আৰু টেলিফোনত যি আপোনাৰ পিচিঅ আছে, পিচিঅত গৈ মানুহে ফোন কৰিছিলে। আচলতে পিচিঅত যোন থাকে আগতে আছিলে, তেওঁ বেলেগৰ লাভ ষ্টৰীবোৰ গম পাইছিলে। আৰু তাতো দেখুওৱা হৈছে যে হিমাংশু প্ৰসাদ দাই লাভ ষ্টৰীবোৰ বেলেগৰ গম পায়, মানে আৰু যে কোনোবাই ফোন কৰিলে তেওঁ গম পায়, তেনেকুৱা ধৰণৰ এটা চৰিত্ৰ এটা কৰিছে। তাৰ পাছতে আছে স্নিগ্ধা গগৈ বুলি এজনী, আপোনালোকে চিনি পাই চাগে, অভিনেত্ৰী, ভাল অভিনয় কৰে তেওঁ। তেওঁ এখন চিৰিয়েল কৰিছিলে, মই চাইছিলোঁ, আবেলি ৰামধেনু বুলি এখন চিৰিয়েল এখন চাইছিলোঁ। মানে ধুনীয়া কেৰেক্টাৰ কৰে তেওঁ। তেওঁৰ মানে কেৰেক্টাৰটোত ইয়াত মানে আৰু ছিৰিজটোত কেৰেক্টাৰটোত তেওঁৰ নাম হৈছে উৰ্মিলা, মানে উৰ্মিলা বৌ। মানে তেওঁ মানে এনেকুৱা অভিনয় কৰিছে মানে আৰু ক'ব লাগিব মানে আৰু।
যে গ্ৰাম্য জীৱনত তাৰমানে আৰু কেনেকুৱা ঘটিছিলে আগৰ মানে আৰু তেওঁ আচলতে নতুনকৈ বিয়া হৈছিলে, বিয়া হোৱাৰ পাছত যি পৰিয়ালৰ যি মৰম পাব লাগে সেই মৰমটো তাৰমানে তেওঁ এমাহ পিছতে তেওঁ নাপালে, তাৰমানে তেওঁ অকলশৰে থাকিব লগা হ'ল আৰু তেওঁৰ হাজবেণ্ড দূৰত চাকৰি কৰে, সেই হেতুকে তেওঁ অকলে থাকে, যে তেওঁ সেইখিনি মৰম তাৰমানে তেওঁ পোৱা নাই, তেনেকুৱা ধৰণৰ এটা কেৰেক্টাৰ তাত কৰিছে তেওঁ। আচলতে এনেকুৱা কেৰেক্টাৰ আমি চাব পাম বুলি ভবা নাছিলো, ইমান মানে ভাল লগা কেৰেক্টাৰ। আপোনাৰ মানে বেষ্টৰো বেষ্ট বুলি ক'ব লাগিব অভিনয়, সকলোৰে ধুনীয়া আৰু অভিনয়। মানে নাটকখনত এনেকুৱা মানে আৰু দেখুৱাইছে যে আপোনাৰ যে মোবাইল এটাই তাৰমানে আৰু সমাজখন কেনেকৈ ধ্বংস কৰিলে সেইটো আচলতে দেখুওৱা হৈছে ইয়াতে। মোবাইল প্ৰথমতে আপোনাৰ মোবাইল আহিছিলে, তাৰ যেতিয়া টেলিফোন মানে আৰু পিচিও আছিলে, পিচিওৰ পাছতে ধৰি লওক আপোনাৰ মোবাইল আহিছিলে, আপোনাৰ চুইচ টিপা যি মোবাইল আছিলে, সেই মোবাইলটোৰ দ্বাৰাই মানে আৰু কেনেকৈ মানে মানুহবিলাক বেয়াৰ দিশে ঢাল খাইছিলে সেইটো দেখুওৱা হৈছে। আৰু ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ এৰি এই মোবাইলটো পাই কেনেকৈ বেয়া হৈছিলে, বা বহুতো ৰংকলত কথা পাতিছিলে, ৰংকলত কথা পাতি কিছুমানৰ লাভ হৈছিলে, তেনেকুৱা ধৰণৰ কাহিনী কিছুমান দেখুওৱা হৈছে। আৰু তাৰ পিছতে আপোনাৰ যি ভিডিঅ' চাব পৰা মানে আৰু মোবাইল আহিলে সেইটো তাত দেখুওৱা হৈছে, মানে যে আপোনাৰ ৰিচাৰ্জ কৰিলে আপোনাৰ এই ৰিচাৰ্জখন মুচি কেনে ৰিচাৰ্জ কৰিব লাগে, সেইবিলাক দেখুৱাইছে। মানে আপুনি যদি সেই চিৰিজটো যদি চাই, যদি ভালকৈ চাই, যদি মানে নষ্টালজিক হৈ যাব, আপুনি একেবাৰে নষ্টালজিক হৈ যাব বুলি ক'লো মই আজি চাই মানে সঁচাই নষ্টালজিক হৈ গৈছো। 9টা এপিচড মই একেবাৰতে মই মানে শেষ কৰিছো, এটাৰ পাছত এটা এটা চাই মোটামুটি 4.5 ঘণ্টামান লাগিল নেকি, তেনেকুৱা ধৰণৰ। মানে সেই মোবাইলটোই মানে কেনেকুৱা অপকাৰ কৰে মানুহক, মানে সেইটো দেখুওৱা হৈছে। অশ্লীল শব্দ বৰ বিশেষ নাই বাৰু, তথাপিও কিছুমান শব্দ তাত ইউজ কৰা হৈছে, যেনেকৈ বিজু ফুকন চোৱা, তেনেকুৱা ধৰণৰ শব্দ ইউজ কৰা হৈছে। মানে কেৰেক্টাৰৰ খাতিৰত চাগে এনেকুৱা শব্দ ব্যৱহাৰ কৰিব লগা হৈছে। আৰু কিছুমান চিন বাৰু দেখুওৱা হৈছে, এনেকুৱা চিন কেৰেক্টাৰৰ খাতিৰতে কিছুমান চিন দেখাব লগা হয়, বাধ্য, মানে চিনটো নেদেখুৱালেও নহয়, বৰ বেছিও বেয়া চিন নহয় আচলতে। কিন্তু এই চিৰিজটো মানে আৰু চাব পাৰি মানে আৰু, তথাপিও 18+ হ'লে বেছি ভাল হয় বুলি মই ভাবোঁ। 18+ হ'লে চাই বেছি মজা পাব, আৰু 90 দশকৰ হ'লে আৰু ভাল। যে আমাৰ সমাজত কিছুমান ভদ্ৰ মানুহ থাকে, ভদ্ৰ মানুহ যে ৰাতিৰ এন্ধাৰত মানে অভদ্ৰ হয়, তেনেকুৱা ধৰণৰ কেৰেক্টাৰো তাত দেখুওৱা হৈছে। এজন মাষ্টৰৰ কেৰেক্টাৰ দেখুওৱা হৈছে, যি 3জন ছাত্ৰ আছে, 3জন ছাত্ৰক তাৰমানে সেই মাষ্টৰজনে জ্ঞান দিয়ে বা আঁঠু কৰাই থয়, কিন্তু সিহঁতে সেই বেয়া কেৰেক্টাৰ যি মাষ্টৰজনে কৰে সেই কেৰেক্টাৰটো তেওঁলোকে দেখা পায়, কিন্তু তেওঁলোকে প্ৰতিশোধ ল'ব চায় সেইটোৰ, কিন্তু বাৰু নলয় বাৰু। তেনেকুৱা ধৰণৰ কাহিনী এটা মানে আৰু আপোনালোকে চাই যদি গম পাব, যদি চোৱা নাই যদি আপোনালোকেও চাওক, মানে ধুনীয়া এটা মেছেজ, মানে সম্পূৰ্ণ এখন মানে আৰু 90 দশকৰ যি গাঁৱৰ প্ৰতিচ্ছবি এখন আপোনালোকে দেখা পাব, মানে আৰু ধুনীয়া মানে আৰু চিনাৰীবোৰ এনেকুৱা দেখাইছে যে তাত বৰ বেছি পকী ঘৰ দেখুওৱা নাই, মানে কেঁচা ঘৰ দেখাইছে, মানে আল্টিমেট বুলি। আৰু সৰিয়হৰ কিছুমান দেখাইছে, মানে সম্পূৰ্ণ গাঁও এখনৰ প্ৰতিচ্ছবি এখন দেখাইছে, বা পিয়নে কেনেকৈ চিঠি দিছিলে, তেনেকুৱা ধৰণৰ সকলোবোৰ মানে আৰু এই চিৰিজটোত আপোনালোকে পাব। তাৰ পাছতে লাষ্ট বেষ্ট অভিনেতা কমল লোচনৰ এন্ট্ৰি হয়। তেওঁ কয় যে লাষ্টত যে তেওঁৰো এটা মোবাইলৰ দ্বাৰা এটা বেয়া অধ্যায় এটা আছে, মোবাইলেৰে তেওঁ কেনেকৈ বেয়া হ'ল, তেনেকুৱা ধৰণৰ এটা কেৰেক্টাৰ এটাৰ কথা উল্লেখ কৰিছে। নেক্সট চাগে এপিচড আহিব চাগে, তেনেকৈ সমাপ্তি কৰে 9 নম্বৰ এপিচডটো। আৰু
কমেণ্টবিলাক যদি পঢ়ি চাই আপোনালোকে কমেণ্টবিলাকতো গম পাব আপোনালোকে যে সকলোকে যে 10 নম্বৰ এপিছডটো আৰু সকলোৱে বিচাৰি আছে। চিৰিজখনৰ বিষয়ে কিছু কথা ক'লোঁ চুপা-চুপিৰ, যে সমাজত কি চুপা-চুপি চলি থাকে, সেইটো কাৰণে এই চুপা-চুপি নামটো দিয়া হৈছে চিৰিজখনত। ভাল লাগিছে যে মই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিব লাগিব। আৰু যদি কোনোবাই যদি মোৰ ভিডিঅ' যদি আজি ফাৰ্ষ্ট টাইম চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক এটা দি শ্বেয়াৰ কৰি দিলে ভাল লাগিব। থেংক ইউ।